এক মিনিট সাংবাদিক আহিছে স্যার এক মিনিট সাংবাদিক আহিছে স্যার কিয় এনে হেৰি মানুহ কিমান আছোঁ আমি কিমান নাই এতিয়া মই বৰ্মাত আছে অফিচত আৰু মন্ত্ৰীনে ফিল্ডত আছে এই কিবা বিলাক কোনে কোনে আছে নাই কোনো অহা নাই মই অকলে মদক অহা নাই হিৰণ চাং অহা নাই এইফালে আপোনাৰ প্ৰকৃত চৌধুৰীও নাই ছাৰ গ'ল ইহঁতে নাই আছে মই কিবা ক'ব লাগিব মুখত মোৰ হেৰি দি থৈছে এই লাউড স্পীকাৰ স্পীকাৰ দিছি মুখত মই কিবা ক'ব লাগিব অফিচত আছে হা হ'ব ছাৰ বাকী ফিল্ডত আছে হ'ব ছাৰ হ'ব একো নক'ব হ'ব ছাৰ জালাহত বহুত অফিচ কাছাৰী আছে তাৰে ভিতৰতে এছিয়ান কনজাৰ্ভেশ্যন এটা অন্যতম ইয়াত অফিচটো পাতিয়ে থৈছে ইয়াত কিন্তু কৰ্মচাৰী বিষয়া কৰ্মচাৰী আমি কিন্তু আহিলে দেখা নাপাওঁ আৰু তেওঁ যদিও কৈছে মানে 15 দিনত বা 10 দিনৰ মূৰে মূৰে আহে কিন্তু 15 দিন 10 দিন বুলি নহয় এমাহ দুমাহ 5 মাহ 6 মাহলৈকে ইয়াত আমি বিষয়া কৰ্মচাৰী দেখা নাপাওঁ গতিকে ইয়াত নামতে অফিচটো পাতি থৈছে ইয়াত কিন্তু বিষয়া কৰ্মচাৰী নাহে বিশেষকৈ আমাৰ যিজন ৰেঞ্জাৰ তেওঁকতো আমি এদিনো দেখাই নাই বছৰত এদিনো দেখা নাপাওঁ ইয়াতে কোনোবা বসুমতাৰী নামৰ কোনোবা এজন ৰেঞ্জাৰ আছে ইয়াতে তেখেত কিন্তু ইয়াত অফিচত নাহেই আমি কোনোদিনে নাপাওঁ গতিকে আমি জালা উন্নয়ন সমিতিৰ পৰা আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যে এই ক্ষেত্ৰত এটা বিহিত ব্যৱস্থা ল'ব লাগে কাৰণ তেওঁলোকে ঘৰত বহিয়ে দৰমহা লৈ আছে এনে চৰকাৰেতো দৰমহাটো এনে নিদিয়ে চৰকাৰে দৰমহা কিয় দিছে তেওঁলোক কাম কৰিবলৈ দিছে এটা অফিচ এটা পাতি দিছে তেওঁলোক অন্ততঃ অফিচত আহিব লাগে টাইম অনুযায়ী গতিকে এই ক্ষেত্ৰত আমি জালা উন্নয়ন সমিতিকে আদি কৰি জালাহৰ বিভিন্ন দল সংগঠনৰ পৰা আমি দাবী জনাইছোঁ যে আমাৰ বাক্সা জিলা উপায়ুক্ত মহোদয়ৰ লগতে আমাৰ বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত এটা বিহিত ব্যৱস্থা ল'ব লাগে এক মিনিট সাংবাদিক আহিছে ছাৰ এক মিনিট সাংবাদিক আহিছে ছাৰ কিয় এনে হেৰি মানুহ কিমান আছোঁ আমি কিমান নাই এতিয়া মই বৰ্মাত আছে অফিচত আৰু মন্ত্ৰীনে ফিল্ডত আছে এই কিবা বিলাক কোনে কোনে আছে নাই কোনো অহা নাই মই অকলে মদক অহা নাই হিৰণ চাং অহা নাই এইফালে আপোনাৰ প্ৰকৃত চৌধুৰীও নাই ছাৰ গ'ল ইহঁতে নাই আছে মই কিবা ক'ব লাগিব মুখত মোৰ হেৰি দি থৈছে এই লাউড স্পীকাৰ স্পীকাৰ দিছি মুখত মই কিবা ক'ব লাগিব অফিচত আছে হা হ'ব ছাৰ বাকী ফিল্ডত আছে হ'ব ছাৰ হ'ব একো নক'ব হ'ব ছাৰ জালাহত বহুত অফিচ কাছাৰী আছে তাৰে ভিতৰতে এছিয়ান কনজাৰ্ভেশ্যন এটা অন্যতম ইয়াত অফিচটো পাতিয়ে থৈছে ইয়াত কিন্তু কৰ্মচাৰী বিষয়া কৰ্মচাৰী আমি কিন্তু আহিলে দেখা নাপাওঁ আৰু তেওঁ যদিও কৈছে মানে 15 দিনত বা 10 দিনৰ মূৰে মূৰে আহে কিন্তু 15 দিন 10 দিন বুলি নহয় এমাহ দুমাহ 5 মাহ 6 মাহলৈকে ইয়াত আমি বিষয়া কৰ্মচাৰী দেখা নাপাওঁ গতিকে ইয়াত নামতে অফিচটো পাতি থৈছে ইয়াত কিন্তু বিষয়া কৰ্মচাৰী নাহে বিশেষকৈ আমাৰ যিজন ৰেঞ্জাৰ তেওঁকতো আমি এদিনো দেখাই নাই বছৰত এদিনো দেখা নাপাওঁ ইয়াতে কোনোবা বসুমতাৰী নামৰ কোনোবা এজন ৰেঞ্জাৰ আছে ইয়াতে তেখেত কিন্তু ইয়াত অফিচত নাহেই আমি কোনোদিনে নাপাওঁ গতিকে আমি জালা উন্নয়ন সমিতিৰ পৰা আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যে এই ক্ষেত্ৰত এটা বিহিত ব্যৱস্থা ল'ব লাগে কাৰণ তেওঁলোকে ঘৰত বহিয়ে দৰমহা লৈ আছে এনে চৰকাৰেতো দৰমহাটো এনে নিদিয়ে চৰকাৰে দৰমহা কিয় দিছে তেওঁলোক কাম কৰিবলৈ দিছে এটা অফিচ এটা পাতি দিছে তেওঁলোক অন্ততঃ অফিচত আহিব লাগে টাইম অনুযায়ী গতিকে এই ক্ষেত্ৰত আমি জালা উন্নয়ন সমিতিকে আদি কৰি জালাহৰ বিভিন্ন দল সংগঠনৰ পৰা আমি দাবী জনাইছোঁ যে আমাৰ বাক্সা জিলা উপায়ুক্ত মহোদয়ৰ লগতে আমাৰ বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত এটা বিহিত ব্যৱস্থা ল'ব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত